সকলোকে মই আজি মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আমাৰ কাৰণে এটা বৰ শুভ দিন। মই আজি প্ৰায় 14 বছৰ আগতে হজ কৰি আহিছিলোঁ। পুনৰ 2014 উমৰাহত গৈছিলোঁ ব্যক্তিগতভাৱে, মাত্ৰ 3জন মানুহ। আকৌ 2017 মই আকৌ ব্যক্তিগতভাৱে গ'লোঁ, আৰু এটা উমৰা কৰি আহিলোঁ, 3জন মানুহ আহিলোঁ। এনেকৈ গৈ গৈ মোৰ এটা ইচ্ছা এটা আহিল যে মই যেতিয়া কৰি আছোঁ, আমাৰ নিজৰ মানুহবিলাকেও যে ইচ্ছা কৰে তেওঁলোককো লৈ যাওঁ। সেই হিচাপে মই 2019ত আমাৰ এই এলেকাৰ 19জন মানুহক মই উমৰা হজত গৈ আল্লাহৰ ঘৰত তৱাফ কৰিলোঁ আৰু ৰৌজা মুবাৰকত গৈ চালাম পেছ কৰিলোঁ। এই 19জন মানুহ লৈ যেতিয়া মই গ'লোঁ, তেতিয়া মোৰ এটা সাহস বাঢ়ি গ'ল যে মানুহখিনিক যে মই খেদমত কৰিব পাৰিছোঁ বা পাৰিম ভৱিষ্যতে। সেই হিচাপে মই এটা চিন্তা চৰ্চা কৰিলোঁ যে আমাৰ এলেকাৰ মানুহবিলাক যিসকলে হজ ফৰজ হোৱা নাই তেওঁলোকে উমৰাটো কৰক, বা আগতে যিসকলে হজ কৰি আহিছে তেওঁলোকে উমৰাটো কৰাটো প্ৰয়োজন বুলি ভাবি মই এইটো এটা পদক্ষেপ লৈছোঁ। 2020ত ক'ভিডৰ কাৰণে নোৱাৰিলোঁ, 21ত পুনৰ আমি গ'লোঁ। এই মোৰ গ্ৰুপ লৈ যোৱা যাত্ৰা আৰম্ভ হ'ল। আৰু তেতিয়া এটা নাম লাগে, এটা এড্ৰেছ লাগে। সেইটো মোৰ পত্নী মৰহুমা আয়েশা খাতুনৰ নামত মই আয়েশা হজ এণ্ড উমৰা ট্ৰেভেলছৰ কামবিলাক আৰম্ভ কৰিছিলোঁ। প্ৰতি বছৰে আমি 2-3টা গ্ৰুপ লৈ যাওঁ। তেজপুৰ, নগাঁও, গুৱাহাটী, দৰং, এইবিলাক 3-4খন জিলাৰ মোটামুটি আমাৰ হাজিসকল যায়। আৰু মোৰ লগত কাছাৰৰো এটা গ্ৰুপ যায়। মই যেতিয়া যাওঁ, আমাৰ লগত কাছাৰৰ গ্ৰুপো এটা যায়। একেলগে আমি যাওঁ একেটা গ্ৰুপত। এনেকৈ আমি কামখিনি কৰি আছোঁ। যদি আমাৰ এটা স্থায়ী অফিচ নাছিল, কাৰ্যালয় নাছিল, তো মই খুব চিন্তা চৰ্চা কৰি মোৰ নিজৰ ঘৰতে, যিটো আমাৰ বৰ্তমান নতুন 4 লেন হৈছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, তাৰ কাষতে মোৰ ঘৰ। ইয়াতে আজি মই স্থানীয় ৰাইজৰ সহযোগত অফিচ কাৰ্যালয়টো মোৰ উন্মোচন কৰিছোঁ। যথেষ্ট মানুহ আহিছিল। মানুহখিনিৰ উৎসাহ দেখি মই আৰু অলপ আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ যে এই অনুষ্ঠানটো যাতে ভৱিষ্যতে আমি ভালকৈ চলাই নিব পাৰোঁ। সকলোৰে সহযোগিতা মই ইয়াৰ আপোনালোকৰ জৰিয়তে এই ভিডিঅ'ৰ জৰিয়তে বিচাৰিছোঁ। লগতে আৰু এটা পদক্ষেপ লৈছোঁ। আমাৰ অসমত আজিকালি চাকৰিৰ ইটো খুব কমি গৈছে, বিশেষকৈ তৃতীয় শ্ৰেণীৰ চাকৰি খুব কমি গৈছে। তো মই গাল্ফ কাণ্ট্ৰি, যিটো নাম মধ্যপ্ৰাচ্য বুলি কয়, যিবিলাক ইছলামিক কাণ্ট্ৰিবিলাক আছে, বিশেষকৈ চৌদি আৰৱ, ডুবাই, কুৱেইট, কাটাৰ, মালয়েছিয়া, এইবিলাক কাণ্ট্ৰিৰ যিখিনি সৰু সুৰা কাম, যেনেকৈ এজন ড্ৰাইভাৰ লাগে বা মেছন, কাৰ্পেণ্টাৰ, টেইলৰ, এনেধৰণৰ কিছু সৰু সৰু কাম লৈছোঁ। শ্ৰমিক যাতে তাত যাব পাৰে সেইটো ব্যৱস্থাৰ কাৰণে মই দিল্লীৰ এটা ডাঙৰ এজেঞ্চিৰ লগত টাই আপ কৰিছোঁ। যিসকল ইচ্ছুক ব্যক্তি যাব বিচাৰে, আমাৰ এজেঞ্চিৰ জৰিয়তে তেওঁলোকে যাব পাৰিব। আৰু আমাৰ এটা এলাহ আছে কি, আমাৰ মানুহৰ জাম কৰা পাছপোৰ্ট নকৰে। আৰু পাছপোৰ্টৰ কাৰণে অ'ত বেলেগ পাছপোৰ্টৰ কাম কৰা মানুহৰ ওচৰত ঘূৰি ফুৰিব লাগে। গতিকে মই আমাৰ কাৰ্যালয়তো এতিয়া পাছপোৰ্টৰ কাম আৰম্ভ কৰিছোঁ ইনশাল্লাহ। গতিকে যিসকল ব্যক্তিয়ে যাওক নাযাওক, আল্লাহৰ হুকুম হ'লেহে যাব। আল্লাহৰ হুকুম নহ'লে কেনেকৈ যাব? গতিকে তেওঁলোকৰ পাছপোৰ্টটো বনাই ৰাখক, তেতিয়া আল্লাহৰ হুকুমত তেওঁলোক যাব। আৰু সদ্যহতে আমি এই অহা জানুৱাৰীত যোৱাৰ কাৰণে এটা গ্ৰুপ আমাৰ তৈয়াৰ হৈ আছে। আপোনালোকৰ ফালৰ পৰা যদি কোনোবাই ওলায়, আমাৰ কণ্টেক্ট নম্বৰ থাকিব, কণ্টেক্ট নম্বৰ আমি দি দিম। এনে মই মুখেৰে কৈ দিওঁ 9435082401। আকৌ কৈ দিছোঁ 9435082401, আৰু এটা হ'ল 9435415470, 9435415470। এই দুটা নম্বৰত আমাক কণ্টেক্ট কৰিলে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু এটা কথা মই এইখিনি কৈ থওঁ, আজি এইটোৰ ওপৰত এটা কম্পিটিশ্যন চলিছে
মানে কিছু মানে মানুহে হাজিৰাসকলক নিয়াৰ কাৰণে মানে কম ৰেটত লৈ যাম বুলি কিছুমান এটা কৰে। আমাৰ পেকেজবিলাক সচৰাচৰ 1,10,000 ভিতৰত পৰি যায়, কিন্তু বহুত মানুহ আজিকালি ওলাই গৈছে, কোনোবাই 70,000, কোনোবাই 75,000, 90,000 এনেকুৱা কিছুমান মানে মোবাইলত দিয়ে আমি দেখোঁ। এইবিলাক মানে অলপ কষ্টকৰ হয় আৰু কিছুমান ক্ষেত্ৰত মানুহে বিপদতো পৰি যায়। আপোনালোকে মোবাইল চালে গম পাব, মই গোটেইখিনি মানুহ এইবিলাক নকলে বিতৰ্কতাৰ সৃষ্টি হয়। কম পইচাত আপোনালোকে ধৰক যোৱাটো পিছত আপোনালোকে গৈ কষ্ট পাব। মানে 5-10,000 টকাৰ কাৰণে আপোনালোকে যিসকল যাব বিচাৰিছে কম পইচাত নাযাব, কাৰণ কম পইচাত ফেচিলিটি কম পাব, দূৰত ৰাখিব, খোৱা লোৱাত ঠগাব। আৰু আটাইতকৈ বেছি কম পইচাত হ'লে এনেকুৱা ঘটনা হৈছে, ডুপ্লিকেট টিকেট দি মানুহক উমৰাহত লৈ গৈছে, দিল্লীলৈকে গৈ দেখে তেওঁলোকৰ টিকেট এণ্ট্ৰি হয়, দিল্লীৰ পৰা মানুহখিনি ঘূৰি আহিব লগা হৈছে। গতিকে আপোনালোকে আকৌ চাই চিতি যাব। আমাৰ লগত যায় নাযায় বেলেগ কথা, কিন্তু ব্ৰেণ্ডেড যিসকল এজেঞ্চি আছে নাম কৰা, যিসকলে সদায় নিজে গাইড কৰি লৈ যায়, নিজে লৈ আহে, তেনেকুৱা এজেঞ্চিৰ লগত যাব। আৰু আমি সেইটোৱে কৰোঁ, আমি লগত যাওঁ, কোনো হাজি যাতে বিপদ আপদ নহয়, সকলোৱে আমি প্ৰথম উমৰাহটো কৰাই দিওঁ, জিয়াৰত কৰাওঁ। আৰু আমাৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈকে অহা যোৱা কানেক্টিং ফ্লাইট থাকে, খোৱা লোৱাটো আমাৰ ষ্টেণ্ডাৰ্ড খোৱা লোৱা, হোটেল পাব 4 ষ্টাৰ, এই সুবিধাখিনি আপোনালোকক দিম। গতিকে আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব, আৰু যিসকল যোৱাৰ কাৰণে ইচ্ছা কৰে তেওঁলোকৰ খেদমতৰ কাৰণে আমি সদায় ৰাজি আছোঁ। আৰু শ্ৰমিকসকলৰ যিসকলৰ কথাটো কৈছোঁ সেইটোতো আপোনালোকে গুৰুত্ব দিব। পাছপোৰ্ট, ভিছা, অনলাইনৰ যিকোনো কাম আমাৰ এই কাৰ্যালয়ত পাব। এইখিনি কৰি আপোনালোকৰ পৰা পুনৰ যোৱা আশীৰ্বাদ বিচাৰি মই এই ভিডিঅ' এটা শুনিছোঁ। ধন্যবাদ।